তো গাইজ ফাইনেলি ৰাইডৰ কাৰণে একদম সাজু হৈছো আৰু এইবাগে চাইকেলখন এইখন মানে বৰ্তমান 8:40 মানে বাজি গ'ল কাৰণ মানে মিডিয়া আহি আছে বোলে কালি মানে মোক মিডিয়াই ফোন কৰিছিল বোলে আমাৰ ঘৰলৈ আহিব তো সেইকাৰণে মানে মই ভাবিছিলো 8টা মানতে যাম কিন্তু বৰ্তমান 8:40 হৈ গ'ল মানে যেহেতু বহুত ঠাণ্ডাও মানে পাঠশালাৰ পৰা আহিব তেওঁলোকে যেহেতু বহুত ঠাণ্ডা সেইকাৰণে তেওঁলোকে আহিব অলপ দেৰি হ'ল আৰু মই 8টা মানতে গ'লো হয় কিন্তু বৰ্তমান আজি প্ৰায় 9টা মান বাজিব দেখোন 9টা 9:30 মান বাজিব আৰু আজি কিমান দূৰ বা যাই পাওঁ নাজানো আৰু ডাইৰেক্ট এইবাগে আপোনাৰ এই পাঠশালা হৈ মই আগমন কৰিম এইবাগে সৰ্থেবাৰী হৈ পাঠশালা হৈ ডাইৰেক্ট হাইৱে দি এইবাগে পুৰা আগমন কৰি আৰু এইবাগে মোৰ একদম চাইকেলখনতে এইবাৰ চবে আছে ধৰি লওক এইটো স্লিপিং বেগ আৰু এইটো বেগ আৰু এই বেগটোত চবখিনি আছে এইবাৰ ষ্টপ আছে এই চিলিণ্ডাৰ গোটেই আছে মানে চাহ তাহ কৰি গোটেই খাব পৰা সুবিধাখিনি আছে আৰু এইটো হৈছে টেণ্ট পাৰি দিয়াৰ ব্যৱস্থা গোটেইখিনিয়ে লৈছোঁ মানে এইবাৰ চাইকেলখনত চবখিনি ব্যৱস্থা আছে মানে আগৰ চাইকেলখনত একো ব্যৱস্থা নাছিল তো এইবাৰ চবখিনি কৰি লৈছোঁ তো বৰ্তমান আৰু তেওঁলোকে আহক আৰু তেওঁলোকে কি সোধক তাৰপিছত মিডিয়াৰ আগত কথাখিনি কৈ মই পুৰা আগমন কৰিম তো আপোনালোকে পুৰা চাই থাকিব গাইজ বৰ্তমান মই আগমন কৰি আছো মানে নিউজ লাইভৰ মানুহকেইটাই মানে মোক কলাক বোলে ঘৰলৈ যাম বুলি কৈছিল কিন্তু তেওঁলোকৰ বোলে বাইক ফুটিছে বোলে তো তেওঁলোকে ঘৰ আহিব নোৱাৰিলে তো নিউজৰ নাম হৈছে কিবা NB নিউজ নে কি তো তেওঁলোকে মোক দিলে চবখিনি কথা সুধিলে কিয় যাম কি কথা কেনেধৰণৰ চবখিনি কথা সুধিলে তো এইভাগেৰে মই আগমন কৰি আছো আৰু মোৰ লগত আছে মোৰ একদম খাস পাৰ্টনাৰ জিন্তু ডেকা তো কিবা কৈ দিয়ক আৰু আপুনি ভালদৰে ঘূৰি আহিলে বাৰু বেলেগ একো নাই তো ভালদৰে ঘূৰি বাঢ়িছি তো আশীৰ্বাদ এটা দি দিলা আৰু আমি বৰ্তমান কৰিছো বইতা না এখানি তো বৰ্তমান মই বইতা পালো তো বৰ্তমান একদম 10টা মানে বাজিল 10:30 মানে বাজিল তো এইভাগে এনেধৰণে আগমন কৰিম তো আজি অলপ দেৰি হ'লেও কথা নাই তো বহুতখিনি মানে এনেধৰণে আহিলো মানে তেওঁলোকে বহুতকেইটা শ্বট ল'লা কাৰণে তো এনেধৰণে মানে দেৰি হৈ গ'ল তো এইভাগে পুৰা আজি মানে মোৰ টাৰ্গেটটো পুৰা বঙাইগাঁও আৰু বঙাইগাঁওলৈকে ইয়াৰে পৰা হ'ব 100 কিলোমিটাৰ তো 110 মান কিলোমিটাৰ হ'ব তো আজি টাৰ্গেটটো বঙাইগাঁওলৈকে আৰু যদি পাৰোঁ আগলৈ যাবলৈ চেষ্টা কৰিম তো এতিয়া আগমন কৰোঁ মানে বহুখিনি দেৰি হ'ল আৰু গাইজ বৰ্তমান মই এই মানে পাঠশালা পাই গৈছোঁ আৰু এইখন পাঠশালাখন চাই লওক আৰু মানে প্লেয়াৰে মানে মোক লগ ধৰিব আহিছে মানে মোৰ গামোচাখন আনিবলৈ নহ'ল সেইকাৰণে সৰু এখন গামোচা কিনি দিছে লগতে আৰু কি আছিলে বস্তু আৰু এইবিলাক অলপ খাদ্য দিছে কিবা কিবি আৰু এই মানে ৰাস্তাত আৰু খাবলৈ মানে খাদ্যখিনি দিছে আৰু এইবাৰে ফাইনেলি মই পাঠশালা পাই গ'লোঁ আজি মোৰ টাৰ্গেটটো হৈছে 100 কিলোমিটাৰ তো আজি বঙাইগাঁওলৈ গ'লে মানে মোৰ 100 কিলোমিটাৰ কমপ্লিট হৈ যাব তো বৰ্তমান এনেধৰণে পাঠশালা পাই গ'লোঁ আৰু এইবাগে চিধাই গ'লে পুৰা এইবাগে ডাইৰেক্ট বঙাইগাঁও পাই যাম আৰু আজি টাৰ্গেটটো 100 কিলোমিটাৰ কৰিছোঁ কাৰণ বৰ্তমান মানে মোৰ আহোঁতে মানে বহুখিনিয়ে মানে লেট হৈছে আজি মানে মিডিয়াক মানে টাইম দিব লগা হৈছে মানে বহুখিনি লেট হৈছে তো বৰ্তমান পাঠশালা পাই গ'লোঁ তো পুৰা চাই থাকক ভিডিঅ'টো তো গাইজ বৰ্তমান আগমন কৰি আছোঁ আৰু পাঠশালাৰ পৰা ডাইৰেক্ট মানে ঘৰৰ পৰা ডাইৰেক্ট পাঠশালা হৈ এইভাগে মানে ডাইৰেক্ট বঙাইগাঁও পাম আৰু এইভাগে আৰু প্ৰায় 40 কিলোমিটাৰ মই মানে অতিক্ৰম কৰিলোঁ আৰু মানে বঙাইগাঁওলৈ অতিক্ৰম কৰিবলৈ আৰু 70 কিলোমিটাৰ মান আছে মানে 70 কিলোমিটাৰ গ'লে বঙাইগাঁও পাই যাম আৰু এইভাগে চাইকেলখন চাই লওক এনেধৰণে মজাকৈ আৰু এইবাৰ পুৰা ফালি চিৰি যাই আছোঁ একদম ধঙা চুতে যাই আছোঁ কিন্তু বয়া যাই আছোঁ কৈছোঁ না আৰু মানে আজি মোৰ অলপতেও মানে দেৰি হৈ গ'ল মানে মিডিয়াকেইটাৰ লগত মানে অলপ ফটো শ্বুট এনেদৰে ভিডিঅ' কৰি থাকোঁতে মানে দেৰি হৈ গ'ল তো এইভাগে পুৰা আৰু 72 কিলোমিটাৰ মান যাব লাগিব তাৰপিছত পাই যাম বঙাইগাঁও আৰু আজি মোৰ 100 কিলোমিটাৰৰ টাৰ্গেট 100 মানে 110 মান কিলোমিটাৰ হ'ব মানে বঙাইগাঁওলৈ গ'লে 110-120 কিলোমিটাৰ মান হৈ যাব তো গাইজ বৰ্তমান বাজিল 1:48 মানে 2টাই বাজে আৰু তো ময়ো এইভাগে এনেধৰণে আগমন কৰি আছিলোঁ আৰু বহুতেই বেছি বৰ্তমান ভোক লাগিছে তো এই দোকানখনতে ৰখি দিলোঁ ৰখি উঠি এইভাগে কেক এটা ল'লোঁ আৰু মানে মোক এইভাগে দিহে দৈছিল মানে খাবলৈ তো ইয়াতে এনেধৰণে বস্তুখিনি মজাকৈ খাই লওঁ মানে বহুতে বেছি ভোক লাগিছে তো খাই লৈ উঠি পুৰা এনেধৰণে আগমন কৰিম তো পুৰা চাই থাকক আৰু বৰ্তমান 2টা বাজিল মানে আজি বঙাইগাঁওলৈ আগমন কৰিব পাৰোঁ নে নাজানো আৰু মিনিমাম ধৰি লওক 50-60 কিলোমিটাৰটো আছে আৰু তো চাওঁ আৰু খাই লৈ পুৰা আগমন কৰিম তো পুৰা চাই থাকিব তো গাইজ বৰ্তমান বাজিল 2:46 হ'ল টাইমটো
আৰু বৰ্তমান মই এনেধৰণে আগমন কৰি আছোঁ আৰু আপোনাৰ বঙাইগাঁওলৈ আছে প্ৰায় 50 কিলোমিটাৰে আছে বঙাইগাঁওলৈ আৰু এনেধৰণে আগমন কৰিছোঁ আৰু আজি প্ৰথম দিন না তো প্ৰথম দিন কাৰণে অলপ মানে ধৰি লওক ভৰি চৰি অলপ মানে টানা টানি হেন কৰিছে দিয়ক প্ৰথম দিন না তো অলপ অভ্যাস হ'ব লাগিব 2 দিন 3 দিনমান যাব লাগিব তাৰপিছতে মানে পুৰা পেডেল মাৰিব পাৰিম তো উধাই মুধাই পেডেল মাৰি আছোঁ কিন্তু ধৰি লওক অলপ মানে প্ৰব্লেম হৈছে আৰু সেইকাৰণে মানে অলপ ভৰি চৰি টানা টানি কৰি আছে মানে আজি প্ৰথম না তো যেতিয়া 2 দিন 3 দিনমান হ'ব তাৰপিছত একদম আৰু উধাই মুধাই যাম তো আজিও অলপ আহিছোঁ মানে অলপ পাঠশালা হৈ অহাৰ কাৰণে অলপ মানে দূৰ হৈছে তো মই বৰপেটা হৈ ডাইৰেক্ট যদি এইভাগে আমাৰ ধৰি লওক চটলা হৈ মাছদিয়া হৈ যদি গ'লো হয় তো অলপ মানে দূৰটো কম হ'ল হয় তো আজি পাঠশালা হৈ আহিলে অলপ দূৰো হৈছে তো আৰু 50 কিলোমিটাৰমান যাব লাগিব 50 কিলোমিটাৰ ক'ত পাৰিম আজি চাওঁ আৰু বৰ্তমান 3টা বাজে আৰু 50 কিলোমিটাৰ আছে তাকে মানে বঙাইগাঁওলৈ তো আৰু কিমান কিলোমিটাৰ অতিক্ৰম কৰিব পাৰোঁ চাওঁ তো এনেধৰণে আগমন কৰি আছোঁ তো আপোনালোকে পূৰা চাই থাকক তো গাইজ বৰ্তমান বাজিল 3:39 মান হ'ল তো মই এইভাগে আগমন কৰি আছোঁ আগমন মানে আপোনাৰ আজি মই 100 কিলোমিটাৰ কমপ্লিটে নহ'বই আন পাইছোঁ তো এইভাগে লোকেশ্যনটো ফাৰ্ষ্ট চাই লওক কি এটা সুন্দৰ নেচাৰ হয় আৰু ইয়াত পূৰা খানা খাই আছে একদম ক্লিয়াৰ এইবাৰ লোকেশ্যন আৰু এইখন কি দলং পাহৰিলোঁ দিয়ক কোনখন দলং হয় এইভাগে এইটো নেচাৰ আৰু মোৰ আজি ধৰি লওক আৰু 10 কিলোমিটাৰমান গ'লে 80 কিলোমিটাৰ কমপ্লিট হৈ যাব মানে আৰু 10 কিলোমিটাৰমান গ'লে 80 কিলোমিটাৰ ফাইনেলি কমপ্লিট হৈ যাব আৰু আজি বঙাইগাঁও নাপাম চাগে আৰু 40 কিলোমিটাৰমান আছে বঙাইগাঁওলৈ আৰু ধৰি লওক 15-10 কিলোমিটাৰমান যাম আৰু যেতিয়ালৈকে গধূল নহয় তেতিয়ালৈকে পুৰা চাইকেল মাৰিয়ে থকা হ'ব তো আজি ফাৰ্ষ্ট দিন না তো যিহেতু বহুত দিন চাইকেল চলোৱা নাই সেইকাৰণে অলপ আজি প্ৰব্লেম হ'ব পাৰে আৰু 2 দিনমান পিছত মানে যেতিয়া অভ্যাস হৈ যাব এটা অভ্যাসত পৰিণত হৈ যাব তেতিয়া মানে একদম ফালি একদম চিৰি গুচি যাম তো পুৰা আপোনালোকে চাই থাকক আৰু এইভাগে বেগ চেগ মজাকৈ বান্ধি লৈছোঁ আৰু এইভাগে চলাটো ইয়াৰ ওপৰতে বান্ধি লৈছোঁ দিয়ক আৰু এইভাগে হৈছে তো মোবাইল চবাইল থোৱাটো কি বুলি কৈয়ে পাৰিছোঁ দিয়ক আৰু এইভাগে আছে মোৰ এইটো বেগ আৰু এইভাগে আছে গামোচাখন আৰু এইভাগে অলপ খাদ্য লৈছিলোঁ খাদ্য দিছিলে প্লেয়াৰে অলপ খাদ্য দিছিল তো খাদ্যখিনি খাই লৈছোঁ তো আজি মানে চব মই বেছিভাগ মানে পেট্ৰল পাম্পত থাকিবলৈ চেষ্টা কৰিম কাৰণ পেট্ৰল পাম্পটো ধৰি লওক ছেফ জেগা হয় মানে ধৰি লওক কেমেৰা লগাই থাকে না তো ছেফটি জেগাত থাকিবলৈ চেষ্টা কৰিম মানে বেলেগ জেগাত থকাটো মানে অসম্ভৱ হ'ব কাৰণ ধৰি লওক কিবা যদি বস্তুবোৰ মানে চুৰ হৈ যায় না তো তেতিয়া প্ৰব্লেম হৈ যাব তো বৰ্তমান এনেধৰণে আগমন কৰি আছোঁ আৰু য'তে ধৰি লওক যেতিয়া অলপ গধূল হয় মানে য'তে পেট্ৰল পাম্প পাম ততে ৰখি দিম তো আপোনালোকে পূৰা চাই থাকিব এনেধৰণে আৰু ভিডিঅ'বোৰ পাৰিলে পূৰা শ্বেয়াৰ কৰি থাকিব তো এইখিনি আৰু তো গাইজ ফাইনেলি মই এই চৰভোগ পালোঁ আৰু চৰভোগৰ এইটো পেট্ৰল পাম্প হয় আৰু এইটো পেট্ৰল পাম্পত আজি মই সুধিলোঁ আৰু ইয়াতে থাকিবলৈ দিছে মোক তো এইখন হৈছে মোৰ চাইকেল আৰু এই বস্তুবোৰ ইয়াতে এনেধৰণে খুলি লৈছোঁ আৰু এইভাগে দুইটাখন এনেধৰণে খুলি লোৱা হৈছে চব বস্তুবোৰ আৰু ইয়াতে মজাকৈ টেণ্টটো পাৰিম আৰু আজি ৰাতি ইয়াতেই থকা হ'ব তো চাই থাকক টেণ্টটো পাৰি উঠি আৰু এটা শ্বট লৈ আছোঁ মজাকৈ আৰু এটা কথা হৈছে মানে ইয়াতে ধৰি লওক কোনো ধৰণৰ মানে হোটেল নাই তো মোৰ লগত মানে মেগীও অনা নাছিলোঁ মই তো মোৰ লগত গোটেইখিনি বস্তু আছে কিন্তু মেগী অনা নাছিলোঁ তো মেগী আনিবলৈ যাব লাগিব তো মেগী আনিবলৈ মানে সৰু সুৰা দোকান আছে আৰু কিন্তু হোটেলটো নাই তো মেগী আনিম আৰু মেগী ৰান্ধি ইয়াতে খোৱা হ'ব তো টেণ্ট মজাকৈ খুলি লওঁ তো পূৰা চাই থাকক তো গাইজ মই বৰ্তমান আছোঁ টেণ্টৰ ভিতৰত আৰু এইভাগে মজাকৈ টেণ্টটো পাৰি লৈছোঁ আৰু এইভাগে চাই লওক চব বস্তুবোৰ আছে এইভাগে চিলিণ্ডাৰ এইভাগে চোলা এইভাগে কাপ আৰু এইভাগে চবখিনি বস্তু আছে আৰু মই আছোঁ টেণ্টৰ ভিতৰত তো আজি ভিডিঅ'টো এইখিনিতে শেষ কৰিলোঁ আৰু কালি ভিডিঅ' পাই যাব টেণ্ট আজিলৈ বাই বাই